নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ডেস্কবৰ্ডত চাই আছে যে কোটাক মহিন্দ্ৰা বেংকৰ CSP আমি প্ৰভাইড কৰি আছোঁ। এইটো আপোনালোকে কোটাক মহিন্দ্ৰা বেংকৰ CSP-টো কি ফেচিলিটি আছে, কেনেকৈ একাউণ্ট অপেনিং কৰিব পাৰিব, এই ভিডিঅ'টো আপোনালোকে ফুল ডিটেইলছ চাওক আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব। কোটাক মহিন্দ্ৰা বেংকৰ CSP-টো হ'ল আপোনালোকে জিৰ' বেলেঞ্চ একাউণ্ট অপেনিং কৰিব পাৰিব আৰু এইটো হ'ল বায়োমেট্ৰিক দি একাউণ্ট অপেনিং কৰিব পাৰিব। আপোনাৰ বায়োমেট্ৰিকটো হ'ল আপোনাৰ মান্ত্ৰা ডিভাইচ লাগিব, এইটো মৰফো নহ'ব। মান্ত্ৰা ডিভাইচ দি আপোনালোকে KYC কৰিব পাৰিব কাষ্টমাৰৰ। আপোনালোকে এইটো জিৰ' বেলেঞ্চ একাউণ্ট অপেনিং কৰিব পাৰিব। তো আপোনালোকে কোনটো এপছৰ সহায়েদি আপোনালোকে একাউণ্ট অপেনিং কৰিব পাৰিব, এইটো মই দেখাই আছোঁ। আপোনালোকে চাওক, এইটো এপছ কোটাক পাৰ্টনাৰ এপছ। আপুনি প্লে ষ্টৰত গ'লে আপোনালোকে চাব পাৰিব, এইটো কোটাক মহিন্দ্ৰা পাৰ্টনাৰ এপছৰ ID পাছৱৰ্ড আপোনালোকে পাই যাব। আৰু কেনেকৈ একাউণ্ট অপেনিং কৰিব পাৰিব, আপোনালোকে ইনষ্টেণ্ট আপোনালোকে একাউণ্ট অপেনিং কৰিব পাৰিব। আপোনালোকে চাই আছে, এনেকৈ আপোনালোকে এই এপছৰ সহায়েদি আপোনালোকে একাউণ্ট অপেনিং কৰিব পাৰিব। আৰু এইটো কমিশ্যন হ'ল আপোনালোকে কমিশ্যন কেনেকৈ পাব, কমিশ্যন আপোনাৰ সপ্তাহত এদিন পাব কমিশ্যন। আৰু কিমান টকা কমিশ্যন পাব, এটা একাউণ্টত আপোনালোকে 200 টকা কমিশ্যন পাব। অনলি আপোনালোকে একাউণ্ট অপেনিঙৰ ছাৰ্ভিচটো পাব পাৰ্টনাৰ এপছত। ঠিক আছে, আপোনালোকে কেনেকৈ এইটো বেংকৰ CSP ল'বলৈ কি কৰিব লাগিব, কি ডকুমেণ্টছ দিব লাগিব, মই আপোনালোকক জনাই আছোঁ। আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, ডিছক্ৰিপশ্যনত এইটো লিংক দিয়া হ'ব। কোটাক মহিন্দ্ৰা বেংকৰ BC এপ্লাই কৰোঁতে ফাৰ্ষ্টত আপোনালোকে নাম দিব লাগিব, ইমেইল ID দিব লাগিব, এড্ৰেছ, আপোনাৰ মোবাইল নম্বৰ, পিনক'ড, ডিষ্ট্ৰিক্ট আৰু ষ্টেট দি তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। তাৰপিছত আপোনাক কল কৰি আমি হোৱাটছএপত ডকুমেণ্টছ লৈ ল'ম। ঠিক আছে, এইখিনি আপোনালোকক ফাৰ্ষ্ট টাইম ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ এইখিনি কৰিব লাগিব। আপোনালোকে 2 দিনৰ ভিতৰতে ID পাছৱৰ্ড পাই যাব। আপোনালোকৰ কোটাক মহিন্দ্ৰা বেংকৰ CSP ল'বলৈ ভাবি আছে, আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰি CSP আপোনালোকে লওক। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।